Hey guys, CTETৰ পৰা আহিছে notification 2026 ৰ কাৰণে যদি আপুনি ভাবি আছিলে চেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্টত আপুনি এটেম্প কৰিব তো এইটো ভিডিও আপোনাৰ কাৰণে মই আজি আপোনাক প্ৰভাইড কৰিম CTETৰ পৰা যিটো notification আহিছে তাৰে কমপ্লিট ডিটেইলছ খিনি কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম এইটো notification related যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব within 48 hours আপুনি জব এলাৰ্টৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন CTET notification 2026 ৰ পৰা আহিছে notificationটো আৰু আপোনাৰ এপ্লাই যিটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব এইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম CTET যিটো আহিছে 2026 ৰ কাৰণে notificationটো তাৰে ওভাৰভিউ খিনি চাই লওক এক্সাম যিটো নেম হয় সেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট হ'ব শৰ্ট ফৰ্ম CTET আৰু এটো এক্সামটো কন্ডাক্ট কৰিব CBSE সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশনে আৰু যেটো সেশন দি আছে আপোনাৰ সেশনটো হ'ব ফেব্ৰুৱাৰী 2026 ৰ কাৰণে হ'ব আৰু এপ্লাই যিটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ কৰিব এইখিনি ডিটেইলছ আপুনি এতে চেক কৰিব পাৰিব এক্সাম যিটো ডেট হয় এটো 8 ফেব্ৰুৱাৰী 2026 ত হ'ব অফিচিয়েল যিটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি ctet.nic. সাৰ্চ কৰে তেতিয়াহলে CTETৰ যিটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব যিটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটছ খিনি অনলাইন যিটো এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে 27 নৱেম্বৰ 2025 ৰ পৰা আৰু এপ্লাইৰ যিটো লাষ্ট ডেট দি আছে 18 ডিসেম্বৰ 2025 লৈ কিনে আপুনি লাষ্ট সাবমিট কৰিব পাৰিব আৰু যেটো লাষ্ট আপোনাৰ পেমেন্টৰ কাৰণে যেটো লাষ্ট ডেট দি আছে 18 ডিসেম্বৰ 2025 ৰ আপুনি 11:59 PM লৈ কিনে আপুনি লাষ্ট সাবমিট কৰিব পাৰিব আৰু যেটো আপোনাৰ এডমিট কাৰ্ড হয় এটো ৰিলিজ কৰিব জানুৱাৰী 2026 ত CTETৰ যেটো এক্সাম ডেট দি আছে 8 ফেব্ৰুৱাৰী 2026 ত আপুনি এক্সাম এটেম্প কৰিব লাগিব আপোনাৰ এক্সাম এটেম্প হোৱাৰ আগতে আপোনাৰ যেটো এডমিট কাৰ্ড হয় মানে কল লেটাৰটো আপোনাক ইস্যু কৰি দিব জানুৱাৰী মানত এটো আপুনি ডাউনলোড কৰি ল'ব লাগিব এতিয়া চাই লওক এপ্লিকেশন ফি CTETত আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি আপোনাৰ ক্যাটাগৰী ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল বা OBC ক্যান্ডিডেট হয় আৰু আপুনি যদি এটা পেপাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি 1000 এটা পেমেন্ট কৰিব লাগিব আৰু যদি আপুনি বোথ পেপাৰত এপ্লাই কৰে বোথ পেপাৰত আপুনি এক্সাম দিম বুলি ভাবি আছে তেতিয়াহলে আপুনি 1200 মানে 1200 এটা আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি SC বা ST বা PWD ক্যান্ডিডেট হয় তেতিয়াহলে যদি আপুনি ফাৰ্স্ট পেপাৰত এপ্লাই কৰি আছে তেতিয়াহলে 500 আৰু আপুনি যদি বোথ পেপাৰত এপ্লাই কৰে 600 এটা পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব এতিয়া চাই লওক এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যদি আপুনি প্ৰাইমাৰী টিচাৰ যেটো আপোনাৰ ক্লাছ 1 ৰ পৰা 5 লৈ কিনে হ'ব টু পেপাৰ 1 ৰ এক্সামৰ কাৰণে যদি আপুনি ইন্টাৰেস্টেড হয় আপুনি সিনিয়ৰ সেকেন্ডাৰী স্কুল মানে হায়াৰ সেকেন্ডাৰীটো কোৱালিফাইড কৰা হ'ব লাগিব লগত আপোনাৰ 50% মাৰ্ক থাকিব লাগিব প্লাস 2 ইয়াৰ্স আপোনাৰ ডিএলএড কৰা হ'ব লাগিব ফৰ দিয়া আছে যদি আপুনি সিনিয়ৰ সেকেন্ডাৰী মানে হায়াৰ সেকেন্ডাৰীটো কোৱালিফাইড কৰিছে লগত 50% মাৰ্ক আছে প্লাস আপোনাৰ 4 ইয়াৰ্স যদি আপুনি VLED মানে যদি আপুনি ব্যাচেলাৰ্স ডিগ্ৰী উইথ VLED কৰিছে তেতিয়াহলে আপুনি এলিজিবল হ'ব নেক্সট দিয়া আছে যদি অৰ দিয়া আছে আপোনাৰ যদি গ্ৰেজুৱেচন কৰিছে 2 ইয়াৰ্স আপোনাৰ ডিএলএড আছে আপুনি এপ্লাই কৰিব পাৰিব অৰ দিয়া আছে আপুনি সিনিয়ৰ সেকেন্ডাৰী মানে হায়াৰ সেকেন্ডাৰী কোৱালিফাইড কৰিছে লগত আপোনাৰ 2 ইয়াৰ্স ডিপ্লোমা আছে যিকোনো আপোনাৰ স্পেশাল এডুকেশনৰ ওপৰত আপুনি কোৰ্সটো কৰিছে তেতিয়াহলে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব নেক্সট যেটো আপোনাৰ আপাৰ প্ৰাইমাৰী টিচাৰৰ কাৰণে আছে তাতে আপোনাৰ ক্লাছ 6 ৰ পৰা 8 লৈকে হ'ব যত আপোনাৰ পেপাৰ 2 দিয়া আছে আপুনি গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগত আপোনাৰ বিএড যদি আপুনি কৰিছে এপ্লাই কাৰণে এলিজিবল হ'ব অৰ দিয়া আছে আপুনি গ্ৰেজুৱেচন কৰিছে লগত আপোনাৰ 2 ইয়াৰ্স ডিএলএড ডিগ্ৰীটো আছে আপুনি এপ্লাই কৰিব পাৰিব অৰ দিয়া আছে আপুনি সিনিয়ৰ সেকেন্ডাৰীটো কোৱালিফাইড কৰিছে লগত আপোনাৰ 4 ইয়াৰ্স যদি আপুনি BA উইথ BEd কৰিছে বা BHC উইথ BEd কৰিছে তেতিয়াহলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট যেটো মিনিমাম এজ দি আছে 18 ইয়াৰ্স হলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম যেটো এজ আছে এটো আপাৰ এজ লিমিট হয় এতিয়ালৈকে মেনশন কৰা নাই তো আপোনাৰ যেটো CTET এক্সাম হয় এক্সাম পেটাৰ্ন খিনি দি আছে যদি আপুনি পেপাৰ 1 ত এপ্লাই কৰিম বুলি ভাবি আছে আপুনি সাবজেক্ট ওয়াইজ কোৱেশ্চন পেপাৰ লগত আপুনি সিলেবাসটো চাব পাৰে যত আপোনাৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি যত আপোনাৰ 30 কোৱেশ্চন থাকিব 30 মাৰ্কত আপুনি এক্সাম দিব লাগিব যত আপোনাৰ ল্যাঙ্গুৱেজ পেপাৰ 1 আছে যত আপোনাৰ 30 কোৱেশ্চন 30 মাৰ্ক থাকিব হেখিনি আপুনি চেক কৰিব লাগিব নেক্সট আপোনাৰ ল্যাঙ্গুৱেজ 2 যত আপোনাৰ কোৱেশ্চন থাকিব 30 আৰু মাৰ্ক থাকিব 30 আপুনি এক্সাম দিব লাগিব নেক্সট আপোনাৰ ম্যাথমেটিক্সৰ কাৰণে কোৱেশ্চন থাকিব 30 আৰু আপোনাৰ মাৰ্ক থাকিব 30 আপুনি এক্সাম এটেম্প কৰিব লাগিব এনভায়ৰনমেন্টাল ষ্টাডিজৰ কাৰণে থাকিব যত আপোনাৰ 30 মাৰ্ক 30 কোৱেশ্চন থাকিব টোটাল আপোনাৰ কোৱেশ্চন দি আছে 150 আৰু আপোনাৰ যেটো মাৰ্ক প্যাটাৰ্ন দি আছে 150 মাৰ্ক থাকিব এটা আপুনি যেটো ফাৰ্স্ট
পেপাৰ হয় তাতে এক্সাম দিব লাগিব নেক্সট যেটো আপোনাৰ পেপাৰ 2 আছে আপাৰ প্ৰাইমাৰী ষ্টেজৰ কাৰণে তাতে আপোনাৰ সাবজেক্ট ওয়াইজ কোৱেশ্চন পেপাৰ খিনি ডিভাইড কৰি দি আছে চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি যত আপোনাৰ 30 কোৱেশ্চন থাকিব 30 মাৰ্কৰ আপুনি এক্সাম দিব লাগিব নেক্সট আপোনাৰ ল্যাঙ্গুৱেজ পেপাৰ 1 যত আপোনাৰ 30 কোৱেশ্চন 30 মাৰ্ক থাকিব আপুনি এক্সাম এটেম্প কৰিব লাগিব ল্যাঙ্গুৱেজ পেপাৰ 2 যত আপোনাৰ 30 কোৱেশ্চন 30 মাৰ্ক থাকিব নেক্সট আপোনাৰ ম্যাথমেটিক্স লগতে সায়েন্স আপুনি চাব লাগিব লগতে আপোনাৰ সোশ্যাল ষ্টাডিজৰ ওপৰত 60 মাৰ্ক থাকিব and 60 কোৱেশ্চন থাকিব দুটা মিলাই কিনে আপোনাৰ টোটাল যেটো মাৰ্ক দি আছে টোটাল কোৱেশ্চন থাকিব 150 আৰু এক্সাম দিব লাগিব 150 আৰু যিখিনি কোৱেশ্চন দি আছে গোটেইখিনি কোৱেশ্চন আপোনাৰ এমসিকিউ টাইপ হ'ব মাল্টিপল চয়েস কোৱেশ্চন থাকিব আপুনি এটো এক্সাম এটেম্প কৰিব লাগিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তে এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম নেক্সট আপুনি চাব এপ্লাই সিটেট যেটো দি আছে ফেব্ৰুৱাৰী 2026 ৰ অপচনটো আপুনি ফাৰ্ষ্টতে পাই যাব মই আপোনাক দেখাই দিম আপুনি কেনেকৈ এপ্লাই কৰিব এইখিনি প্ৰসেছৰ কাৰণে এতিয়া চাই লওক নেক্সট আপুনি তাতে নিউ ইউজাৰ এটা ক্ৰিয়েট কৰিব লাগিব ফাৰ্ষ্টত আপুনি ক্লিক কৰিব তাতে ৰেজিষ্ট্ৰেচন টিন কৰি লব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব আৰু কাৰেক্ট ডিটেইলছ খিনি আপুনি তাতে এন্টাৰ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপুনি কৰিব যেটো আপোনাৰ এপ্লিকেশন ফি হয় ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে এখিনি পেমেন্ট কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব তাৰ পিছত আপোনাৰ যদি সাবমিট খিনি হৈ যাব যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপুনি যেটো পেমেন্ট কৰিব পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট লিংক খিনি তো যিখিনি ইম্পৰ্টেন্ট লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্ট এসকেৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও মই সামৰিছো